নমস্কাৰ স্বাগতম জনাইছোঁ মিছাজিকে এটা নতুন ভিডিঅ'লৈ আজি এই ভিডিঅ'ত আমি ডাইনামিক সিট মেট্ৰিক্সখন ডিছকাছ কৰিম ক'ত কিমানটা সিট খালী আছে অলৰেডি দুদিন হৈ গ'ল কাউন্সেলিং ফাৰ্ষ্ট কাউন্সেলিঙৰ 2 days পাৰ হ'ল চ' ইয়াত কিমানটা সিট খালী আছে আৰু কিমানটা সিট ফিল আপ হৈ গ'ল আমি গোটেইখিনি ডিছকাছ কৰিম কোনখন কলেজত কিমানটা সিট খালী আছে চ' ফাৰ্ষ্টে চাওঁ আহক কলেজ অফ এগ্ৰিকালচাৰ কলেজ অফ এগ্ৰিকালচাৰ দেখিছে আপোনাৰ আনৰিজাৰ্ভ সব সিট ফিল আপ হৈ গ'ল এটা সিট খালী নাই তেনেকৈ EWSত নাই OBCত নাই TGLত নাই আৰু আপোনাৰ এইটো হৈছে কোচ ৰাজবংশীত নাই টাই আহোম মৰাণ মটক চুতীয়া SC ক'তোৱে খালী নাহিছে সব 0-0 দেখিছে আপোনালোকে সেইকাৰণে ইয়াত 0-0 দেখাইছে মানে এইটো যে এটাও সিট খালী নাই সব ফিল আপ হৈ গ'ল নেক্সট আহি গ'ল ST প্লেইনছ নাই হিলছ নাই ডিফেন্স কোটাত নাই ফ্ৰীডম ফাইটাৰ অকল এটা সিট খালী আছে গেমছ কোটাত দুটা সিট খালী আছে আৰু ফিজিকেল হেণ্ডিকেপৰ তিনিটা সিট খালী আছে তাৰপিছত আপোনাৰ স্মল টি গ্ৰ'ৱাৰ্ছত নাই AU কেণ্ডিডেট ইয়াত নাই ACF টোটেল 40টা সিট খাইছে আৰু এই সিটকেইটা কাইলৈ অপেন কৰি দিয়া হ'ব আপোনাক যিসকলে ACF কোটাত এপ্লাই কৰিছিল তেওঁলোকে কাইলৈ আহি এডমিশ্যন ল'ব পাৰিব ACF কোটাত 40টা সিট এতিয়াও খালী আছে কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট কেম্পাছ তাৰপিছত আহিল বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ ইয়াত দেখিছে আপোনালোকে আনৰিজাৰ্ভত নাই EWSত নাই OBCত নাই ক'তোৱে নাই দেখিছে আপোনাৰ সিট খালী নাই গোটেইকেইটা সিট ফিল আপ হৈ আছে অকল ফিজিকেল হেণ্ডিকেপত দুটা সিট খালী আছে তাৰপিছত আহি গ'ল ACF 17টা সিট খালী আছে এতিয়াও বিশ্বনাথত অকল দুটাতে আছে ফিজিকেল হেণ্ডিকেপ হ'ব লাগিব বা আইডাৰ ফিজিকেলি হেণ্ডিকেপ নহ'লে আপোনাৰ হ'ব লাগিব ACF যিসকলে এপ্লাই কৰিছিল তেওঁলোকে আহি কাইলৈ আহি বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত এডমিশ্যন ল'ব পাৰিব 17টা সিট খালী আছে এতিয়াও নেক্সট আহি গ'ল শৰৎ চন্দ্ৰ সিংহ কলেজ অফ এগ্ৰিকালচাৰ ইয়াত দেখিছে আপোনালোকে গোটেইখিনি সিট ফিল আপেই হ'ল অলম'ষ্ট গোটেইখিনি আপোনাৰ দেখিছে 0 দেখাই আছে জাষ্ট ফিজিকেল হেণ্ডিকেপৰ সিট এটা খালী আছে আৰু ACF কোটাত 4টা সিট খালী আছে টোটেল সিট খালী আছে 5টা দেন আহি গ'ল কলেজ অফ কমিউনিটি ছায়েন্স এইখনো আপোনাৰ যোৰহাট কেম্পাছতে আছে ইয়াত দেখিছে সকলো সিট ফিল আপ হৈ গ'ল সব 0-0 দেখাই আছে জাষ্ট আপোনাৰ MRN মানে হৈছে মৰাণ যিসকল OBC হয় তেওঁলোকৰ কাৰণে এটা সিট খালী আছে SC কাৰণে 3টা সিট খালী আছে আৰু ST প্লেইনছৰ কাৰণে এটা সিট খালী আছে আৰু এইফালে হ'ল ডিফেন্স কোটাৰ কাৰণে এটা সিট খালী আছে ফ্ৰীডম ফাইটাৰ কাৰণে এটা সিট খালী আছে গেমছ কোটাত দুটা সিট খালী আছে ফিজিকেল হেণ্ডিকেপৰ এটা সিট খালী আছে আৰু AU এমপ্লয়িজ কোটাত দুটা সিট খালী আছে যাৰ মাক দেউতাক ইয়াৰ ইউনিভাৰ্চিটি এমপ্লয়ি হয় তেওঁলোকৰ কাৰণে দুটা সিট খালী আছে তাৰপিছত আহি গ'ল কলেজ অফ ফিচাৰিজ দেখিছে আপোনাৰ সব সিট ফিল আপ হৈ গ'ল চবৰে 0-0 দেখাই আছে গেমছৰ কোটাত এটা সিট খালী আছে তাৰপিছত আহি গ'ল ফিজিকেল হেণ্ডিকেপৰ এটা সিট খালী আছে আৰু ACF কোটাত 11টা সিট খালী আছে ACF মই আকৌ কৈছোঁ ACF অলপ ফিজটো বেছি হয় নৰ্মেল ফিজতকৈ বহুত বেছি হয় 1,06,000 মান হ'ব চ' আপোনালোকে ফিজ ষ্ট্ৰাকচাৰটো চাই পেলাই আহিব এডমিশ্যন লোৱাৰ আগতে নেক্সট আহি গ'ল কলেজ অফ চেৰিকালচাৰ দেখিছে আপোনাৰ আনৰিজাৰ্ভ EWS OBC মৰাণ মটক চুতীয়া গোটেইখিনি আপোনাৰ ফিল আপ হৈ আছে জাষ্ট SC কোটাত এটা সিট খালী আছে আৰু এইফালে আপোনাৰ ফিজিকেল হেণ্ডিকেপৰ কোটাত এটা খালী আছে AU এমপ্লয়ি কোটাত এটা খালী আছে আৰু ACF হাই ফি কেটেগৰীত 3টা সিট খালী আছে এতিয়াও তাৰপিছত আহি গ'ল কলেজ অফ ভেটেনেৰী ছায়েন্স খানাপাৰা এইখন হৈছে খানাপাৰাত কি আছে আনৰিজাৰ্ভৰ এটা সিট এতিয়াও খালী আছে যিসকলে ভেটেনেৰী ছায়েন্স পঢ়িম বুলি ভাবি আছে তেওঁলোকে সিটটো ল'ব পাৰিব এটা সিট খালী থাকি গ'ল তাৰপিছত EWS কোটাত দুটা সিট খালী আছে তাৰপিছত আহিলে আপোনাৰ OBC TGL এইবোৰত নাই ক'তো সিট খালী SC ST ক'তো নাই দেখিছে আপোনাক ইয়াত গেমছৰ কোটাত দুটা সিট খালী আছে ফিজিকেল হেণ্ডিকেপৰ কোটাত দুটা সিট খালী আছে এইফালে হ'ল হাই ফি কেটেগৰীত 5টা সিট খালী আছে তাৰপিছত মেট্ৰিকত এটা খালী আছে আৰু VFA যিসকল ভেটেনেৰী ফিল্ড এছিষ্টেণ্টৰ যিখিনি কোটাত এপ্লাই কৰিছিল তাৰ 4টা সিট খালী আছে এইখন হৈছে কলেজ অফ ভেটেনেৰী ছায়েন্স খানাপাৰা তাৰপিছত আহিল লখিমপুৰ কলেজ অফ ভেটেনেৰী ছায়েন্স লখিমপুৰত আপোনাৰ দেখিছে আনৰিজাৰ্ভ EWS ক'তো সিট খালী নাই সব ফিল আপ হৈ গ'ল অকল ফিজিকেল হেণ্ডিকেপৰ কোটাত এটা সিট খালী আছে আৰু হাই ফি কেটেগৰীত 8টা সিট খালী আছে দেন আহিল কলেজ অফ হৰ্টিকালচাৰ এণ্ড ফাৰ্মিং ছিষ্টেম ৰিচাৰ্চ এইখন আছে নলবাৰীত আছে ইয়াত দেখিছে আপোনাৰ আনৰিজাৰ্ভ EWS সব ফিল আপ হৈ গ'ল জাষ্ট মৰাণ কেটেগৰী এটা সিট খালী আছে মানে OBC দেন আহিল ফিজিকেল হেণ্ডিকেপৰ এটা সিট খালী আছে দেন ACF কোটাত 9টা সিট খালী আছে
তাৰপিছত আহিল কলেজ অফ কমিউনিটি ছায়েন্স FND কলেজ অফ কমিউনিটি ছায়েন্সৰ আণ্ডাৰতে হয় FND ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটিক্স আৰু ইয়াত দেখিছে আপোনালোকে আনৰিজাৰ্ভ EWS চব ফিল আপ হৈ গ'ল SC ST প্লেইনছ হিলছ চব ফিল আপ হৈ গ'ল জাষ্ট ফ্ৰীডম ফাইটাৰ এটা সিট খালি আছে গেমছ কোটাত এটা সিট খালি আছে ফিজিক্যালি হেণ্ডিকেপ এটা সিট খালি আছে AU এমপ্লয়ি কোটাত এটা সিট খালি আছে আৰু SFC কোটাত 3টা সিট খালি আছে তাৰপিছত আহি গ'ল কলেজ অফ এগ্ৰিকালচাৰ এইটো নতুনকৈ দিয়া হৈছে কোৰ্চটো কলেজ অফ এগ্ৰিকালচাৰত আপোনাৰ BTech MTech ইন মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি এইটো নতুনকৈ দিয়া হৈছে এইবাৰ কোৰ্চটো চ' ইয়াত যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰিছে দেন দেখিছে আপোনালোকে অলৰেডি চব ফিল আপেই হৈ গ'ল ইয়াত অকল জাষ্ট ফিজিকেল হেণ্ডিকেপৰ এটা চিট খালি আছে বাকী সকলো চিট ফিল আপ হৈ আছে এইখিনি আছিল চিট ডাইনেমিক্স মানে ক'ত ক'ত কিমানটা চিট খালি আছে কোনখন কলেজত কিমানটা চিট খালি আছে আৰু বাকী যিকেইটা চিট এতিয়াও খালি আছে আপোনাক দেখি মই অলৰেডি ডিছকাছ কৰিলোৱেই সেইকেইটা চিট কাইলৈ আপোনাৰ ফিল আপ হৈ যাব ফিল আপ হৈ যোৱাৰ পিছত নেক্সট আপোনালোকৰ ছেকেণ্ড কাউন্সেলিঙতহে আপোনালোকে আকৌ চিট ল'ব পাৰিব যদি ভেকেণ্ট হয় চ' তেতিয়ালৈকে চাই থাকিব আমাৰ চেনেল মিক্সআপ জিকে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'ছ পাই থাকিবলৈ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ চেনেল যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে চাব পাৰে আৰু কিবা কনফিউজন থাকিলে আমাক মেছেজ কৰিব কমেণ্ট কৰিব আমি সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ